हेलो स्टूडेंट সকলোকে এটা নতুন ভিডিঅ'ৰ জৰিয়তে মোৰ চেনেললৈ ওয়েলকাম জনাইছো আৰু আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 9 আৰু 10 দুটা ক্লাছৰে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আপকামিং ফাৰ্ষ্ট ইউনিট টেষ্ট 2026 ৰ ৰুটিনখন আগবঢ়াইছো। তোমালোকে ইতিমধ্যে চিন্তা কৰিছিলে যে ফাৰ্ষ্ট ইউনিট টেষ্ট কেতিয়াবা হ'ব। বহুতে মোক এই বিষয়ে হোৱাটছআপত মেছেজ কৰি আছিল। তো সেই সকল ছাত্ৰ ছাত্ৰীৰ লগতে সকলো ছাত্ৰ ছাত্ৰীলৈ মই ফাৰ্ষ্ট ইউনিট টেষ্ট 2026 ৰ ৰুটিনখন আগবঢ়াইছো। তো সম্পূৰ্ণ ভিডিঅ'টো চাবা, স্কিপ নকৰাকৈ। যথেষ্ট এটা ইম্পৰ্টেণ্ট ভিডিঅ' হয়। ইতিমধ্যে মই ক্লাছ 9 আৰু 10 ফাৰ্ষ্ট ইউনিট টেষ্টৰ সহায় হোৱাকৈ বিভিন্ন ছাবজেক্টৰ আছামিজ, ইংলিছ, ছায়েন্স, মেথছ এনেকৈ প্ৰতিটো ছাবজেক্টৰে কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' আগবঢ়াইছোঁ। তো তোমালোকে যদি চোৱা নাই চাব পাৰিবা মোৰ চেনেলত। নিশ্চয় তোমালোকৰ এক্সামৰ বাবে হেল্প হ'ব। আচোন তেতিয়াহ'লে আমি ৰুটিনখন ডিছকাছ কৰোঁ। কোনদিন কেতিয়াৰ পৰা পৰীক্ষা ষ্টাৰ্ট হ'ব, কোনদিনা কি পৰীক্ষা আছে আৰু কেতিয়া পৰীক্ষা শেষ হ'ব। এতিয়া তোমালোকে দেখা পাইছা ফাৰ্ষ্ট ইউনিট টেষ্ট 2026 প্ৰগ্ৰেম ফৰ ক্লাছ 9 and 10। তো ইয়াত তোমালোকে দেখা পাইছা মৰ্ণিং ছেশ্যনটো আৰম্ভ হৈছে ৰাতিপুৱা 9:30 পৰা 11:30 অৰ্থাৎ 2 ঘণ্টাকৈ টাইম দিছে। আৰু পিছবেলা অৰ্থাৎ আফটাৰনুন ছেশ্যনটো আৰম্ভ হৈছে 12:30 PM পৰা 2:30 PM। এক্সাম ষ্টাৰ্ট হৈছে 22 জুন 2026। দিনটো পৰিছে মানডে। সেইদিনা ক্লাছ 9 মৰ্ণিঙত আছে MIL আৰু ক্লাছ 10 আফটাৰনুনত আছে ইংলিছ। নেক্সট আহিলে 23 জুন অৰ্থাৎ টিউজডে। সেইদিনা ক্লাছ 9 মৰ্ণিঙত আছে ছ'চিয়েল ছায়েন্স আৰু ক্লাছ 10 আফটাৰনুনতো আছে ছেম ছ'চিয়েল ছায়েন্স। নেক্সট 24 জুন ৱেডনেছডে। উক্ত দিনটোত ক্লাছ 9 মৰ্ণিঙত আছে ইংলিছ আৰু ক্লাছ 10 আফটাৰনুনত আছে MIL। MIL মানে হৈছে তোমালোকৰ যিটো নিজৰ নিজৰ মাতৃভাষা। কাৰোবাৰ হয়তো অসমীয়া লৈছে, কাৰোবাৰ বাংলা, কাৰোবাৰ বড়ো, কাৰোবাৰ নেপালী, যাৰ যিটো ছাবজেক্ট ঠিক তেনেধৰণে। আৰু নেক্সট এক্সামটো আছে 25 জুন অৰ্থাৎ থাৰ্ছডে। কণ্টিনিউৱাছলি এক্সামবিলাক দিছে, যিহেতু ইয়াৰ পিছতে জুলাই মাহত ছামাৰ ভেকেশ্যন ষ্টাৰ্ট হ'ব। এনিৱে 25 জুনৰ দিনা ক্লাছ 9 মৰ্ণিঙত আছে ইলেক্টিভ আৰু ক্লাছ 10 আফটাৰনুনত আছে ইলেক্টিভ। ইলেক্টিভ বুলি ক'লে তোমালোকে যিটো ছাবজেক্ট ইলেক্টিভ ছাবজেক্ট হিচাপে লৈছা, কোনোবাই হয়তো জিঅ'গ্ৰাফী লৈছে, কোনোবাই এডভান্স মেথছ লৈছে, কোনোবাই হিন্দী লৈছে, কোনোবাই কম্পিউটাৰ ছায়েন্স লৈছে, কোনোবাই হোম ছায়েন্স লৈছে। যোনে যিটো লৈছে তো সেইদিনা ইলেক্টিভ ছাবজেক্টসমূহৰ পৰীক্ষা হ'ব 25 জুন থাৰ্ছডে। নেক্সট এক্সামটো আছে 26 জুন ফ্ৰাইডে। সেইদিনা আছে ক্লাছ 9 মেথমেটিক্স মৰ্ণিং ছেশ্যনত আৰু ক্লাছ 10 আফটাৰনুনত আছে জেনেৰেল ছায়েন্স। তাৰপিছত নেক্সট ছাবজেক্টটো আছে 27 জুন ছেটাৰডে অৰ্থাৎ সোমবাৰৰ পৰা পৰীক্ষা আৰম্ভ হৈ শনিবাৰে এসপ্তাহৰ ভিতৰতে পৰীক্ষাটো শেষ কৰিছে। তো 29 জুন ছেটাৰডে শনিবাৰ দিনা ক্লাছ 9 আছে জেনেৰেল ছায়েন্স মৰ্ণিঙত আৰু আফটাৰনুনত আছে ক্লাছ 10 মেথমেটিক্স। তোমালোকে দেখা পালা ফাৰ্ষ্ট ইউনিট টেষ্ট একাডেমিক কেলেণ্ডাৰ মতে অনুষ্ঠিত কৰিছে। 22 জুনৰ পৰা ষ্টাৰ্ট হৈছে আৰু 27 জুনত পৰীক্ষা শেষ কৰিছে। তাৰ লগতে দিছে যে টোটেল মাৰ্কছ অফ দ্য কুৱেশ্যন পেপাৰ অফ অল ছাবজেক্ট উইল বি 50 মাৰ্কছ অৰ্থাৎ পৰীক্ষাটো 50 মাৰ্কৰ হ'ব। প্ৰতিটো বিষয়তে 50 নম্বৰকৈ থাকিব। নেক্সট 2 নম্বৰ পইণ্টটো দিছে ইচ স্কুল উইল ছেট কুৱেশ্যন পেপাৰ অফ অল ছাবজেক্ট ইটছ অ'ন কভাৰিং দ্য চেপ্টাৰ অব্লিক লেছন ফৰ ফাৰ্ষ্ট ইউনিট টেষ্ট। অৰ্থাৎ কাউন্সিল বা ছেবাৰ ফালৰ পৰা যেনেকুৱা ধৰণে একাডেমিক কেলেণ্ডাৰ ধাৰ্য কৰি দিছে, তো সেইকেইটা চেপ্টাৰৰ ওপৰতে ফাৰ্ষ্ট ইউনিট টেষ্ট পাতিব লাগিব। আৰু তাৰ বাবে প্ৰতিখন স্কুলে সেই চেপ্টাৰসমূহ ফাৰ্ষ্ট ইউনিট টেষ্টৰ আগে পঢ়ুৱাই শেষ কৰিব লাগিব আৰু তাৰ ওপৰত ডিপেণ্ড কৰি প্ৰশ্ন কাকত প্ৰস্তুত কৰিব লাগিব। চ' ডিয়াৰ ষ্টুডেণ্ট, পৰীক্ষাৰ বাবে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আৰু এয়া আছিলে ধেমাজি ডিষ্ট্ৰিক্টৰ ক্লাছ 9 আৰু 10 ষ্টুডেণ্টসকলৰ বাবে ফাৰ্ষ্ট ইউনিট টেষ্টৰ প্ৰগ্ৰেম। আৰু এনেদৰে অন্যান্য ডিষ্ট্ৰিক্টসমূহৰো ফাৰ্ষ্ট ইউনিট টেষ্টৰ প্ৰগ্ৰেম খুব সোনকালে মোৰ চেনেলত পাই যাবা। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।